ক্লাস 6 কৰি চাওঁ আহা 5.2 কুৱেশ্যন নম্বৰ তলত দিয়া ধৰণে এ বি সি আৰু ডি চাৰিডাল মুকুতামালা লোৱা হল এটো চাৰিডাল মুকুতামালা লোৱা হৈছে এইকেইটা তাৰপিছত ডি টু মালাডালে এ বি আৰু সি তিনডাল মালা সেট কৰিছে ওপৰত ছবিটো আমি ওপৰত ছবিটো চাই কিনি প্ৰশ্নটো উত্তৰ দিব লাগিব ডি মালা এ বি সি তাৰ কুৱেশ্যন নম্বৰ 1 প্ৰতিডাল মালাৰ সংখ্যাৰ কিবা বিশেষ চানেকি আছেনে চিনাক্ত কৰা এটো আমি চিনাক্ত কৰিব লাগিব আমি কেনেকৈ কৰিম চাওঁ কুৱেশ্যন নম্বৰ 1 ৰ মুকুতামালা এট 5 ৰ গুণিতকসমূহ আছে মুকুতামালা বি টু 2 ৰ গুণিতকসমূহ আছে মুকুতামালা সি টু 7 ৰ গুণিতকসমূহ আছে মুকুতামালা ডি টু 3 ৰ গুণিতক আছে এইটো হ'ব এইটো বি টু 5 দুগুণ এইটো 5 দুগুণ 10 2 5 দুগুণ 10 3 5 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 এইটো 5 ৰ গুণিতক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 2 টো তলত কোনটো সংখ্যা মালা কেইডাল কাটাকাটি কৰা স্থান নাই এইটো ইয়াৰ কোনটো মালা কাটাকাটি স্থানত নাই এইটো কোনটো নাই 39 এইটো 39 টো কাটাকাটি নাই এইটো 39 টো উদ্ধ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 3 মালা কেইডাল কাটাকাটি কৰা স্থানত থকা অংকীয়াবোৰ কিবা বিশেষ চানেকি গঠন কৰিছানে বিচাৰি উলিওৱা এইটো কি হ'ব 6 ৰ গুণিতক এইটো কি হ'ব 6 ৰ গুণিতক হ'ব এইটো 6 ৰ গুণিতক হয় তাৰপিছত কুৱেশ্যন নম্বৰ 2 কোনো এটা সংখ্যাৰ আটাইবোৰ উৎপাদক যোগফল যদি এই সংখ্যাটো দুগুণ হয় তেন্তে এই সংখ্যাটোক নিকট সংখ্যা বোলে উদাহৰণস্বৰূপে 6 ৰ উৎপাদকবোৰ হ'ল 1 2 3 6 ইহঁতৰ যোগফল এইটো 12 আৰু 6 ৰ দুগুণ হয় গতিকে 6 এটা নিকট সংখ্যা আৰু এইটোৱে আটাইতকৈ সৰু নিকট সংখ্যা 15 আৰু 28 ৰ নিকট সংখ্যা হয় নে নহয় আমি পৰীক্ষা কৰিব লাগিব এটো হ'ব 15 ৰ উৎপাদকসমূহ হ'ল 15 ৰ উৎপাদকসমূহ কি হ'ব 1 3 5 তাৰপিছত 15 হ'ব 5 3 গুণ 15 15 অংকে 15 হ'ব এতিয়া ইয়াত কি হ'ব 1 3 5 15 এই সবটো প্লাস কৰিলে কিমান হ'ব 24 হ'ব is not equal to 2 into 15 ৰ লগত নেযায় 24 to 15 ৰ লগত নেযায় 2 15 30 30 হয় এই কাৰণে গতিকে 15 এটা নিকট সংখ্যা নহয় 15 টো এটা নিকট সংখ্যা নহয় এতিয়া আমি 28 টো এটো হ'ব 28 টো এটো হ'ব 28 ৰ উৎপাদকসমূহ হ'ল 28 ৰ উৎপাদকটো কি হ'ব 1 2 4 7 14 28 হ'ব 28 গুণে 28 গুণে 28 2 14 28 7 4 গুণ 28 হ'ব এতিয়া ইহঁতৰ নিকটৱৰ্তীটো কি হ'ব 1 + 2 + 4 + 7 + 14 + 28 এই সবটো প্লাস কৰিলে কিমান হ'ব 56 হ'ব ইকুৱেল টু 2 * 28 2 28 এ কিমান হ'ব 56 হয় গতিকে 28 এটা নিকট সংখ্যা হয় এটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 3 তলত দিয়াবোৰ আদান উৎপাদক উলিওৱা a 12 18 কুৱেশ্যন নম্বৰ 3 a to 12 ৰ উৎপাদকসমূহ কি হ'ব 12 ৰ উৎপাদকটো এটো 2 1 2 6 দুগুণ 12 তাৰপিছত ইয়াত কি হ'ব 3 * 3 4, 6 ইয়াত 12 হ'ব এটো 6 দুগুণ 12 3 4 গুণ 12 12 অংকে 12 হ'ব 18 ৰ কি হ'ব 1 2 3 তাৰপিছত 6 9 ইয়াত কি হ'ব 18 হ'ব এটো 2 9 গুণ 18 3 6 গুণ 18 ইহঁতৰ আধাৰ উৎপাদক কোনটো সেম হয় এই সেম কিটা লম দুইটাৰে থাকিব লাগিব ইয়াত এটো 3 তাৰপিছত ইয়াত 6 আছে 6 হ'ব ইয়াত কি হ'ব 1 2 3 6 হ'ব এটাকে 12 আৰু 18 ৰ আদান উৎপাদকসমূহ হ'ল 1 2 3 6 হ'ব এটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ বি 6 9 15 এটো হ'ব 6 9 15 ৰ 6 ৰ উৎপাদকসমূহ কি হ'ব 6 ৰ উৎপাদকসমূহ ইয়াত 1 3 দুগুণ 6 তাৰপিছত 6 হ'ব এতিয়া 9 ৰ উৎপাদকসমূহ 1 তাৰপিছত 3 ইয়াত কি হ'ব 9 হ'ব এটো 9 গুণে 9 তাৰপিছত 3 3 গুণ 9 তাৰপিছত 15 ৰ উৎপাদকটো কি হ'ব 1 3 তাৰপিছত 5 ইয়াত কি হ'ব 15 হ'ব এতিয়া তিনটাতে সেম সংখ্যা থাকিব লাগিব 1 টো আছে তাৰপিছত ইয়াত কি আছে 3 আছে এটো হ'ব এইকেইটা হয়
এতিয়া 6 9 আৰু 15 ৰ সাধাৰণ উৎপাদকসমূহ কি হ'ব 1 আৰু 3 হ'ব এটোৱে হ'ব এনসাৰটো Question number C 24 36 Question number 6 24 ৰ উৎপাদকসমূহ কি হ'ব 24 ৰ উৎপাদকসমূহ এটো 24 ৰ উৎপাদকসমূহটো 1 2 3 4 6 8 তাৰপিছত 12 24 হ'ব এটো 24 এগুণে 24 2 বাৰ 24 3 8 গুণ 24 6 7 গুণ 24 36 ৰ ইয়াত কি হ'ব 36 ৰ উৎপাদকসমূহ 1 2 3 4 6 ইয়াত 9 12 18 তাৰপিছত 36 হ'ব 24 আৰু 36 ৰ সাধাৰণ উৎপাদকসমূহ কি হ'ব এই সেম অংকিয়াত ৰাখিব লাগিব ইয়াত কি হ'ব 1 2 3 4 6 12 হ'ব এটোৱে হ'ব সাধাৰণ উৎপাদকটো 24 আৰু 36 ৰ সাধাৰণ উৎপাদকটো Question number D 13 17 Question number D টো 13 ৰ উৎপাদকসমূহ কি হ'ব 13 ৰ উৎপাদকটো 1 আৰু 13 হ'ব তাৰপিছত 17 ৰ উৎপাদকটো 1 আৰু 17 হ'ব এটাকে 13 আৰু 17 ৰ সাধাৰণ উৎপাদকটো কি হ'ব 1 হ'ব অকল 1 টোৱে আছে 1 হ'ব তাৰপিছত question number 4 টো এটো A আৰু B হল 30 তকৈ সৰু দুটা সংখ্যা ইহঁতৰ সাধাৰণ উৎপাদক 7 যদি A আৰু B ৰ যোগফল 49 তেন্তে A আৰু B উলিওৱা এতিয়া আমি 30 তকৈ সৰু দুটা সংখ্যা ইহঁতৰ যোগফলটো সাধাৰণ উৎপাদক 7 হ'ব লাগিব এতিয়া এটো 7 into 7 1 jar 7 হ'ব 7 2 jar কিমান হ'ব 14 হ'ব 7 3 jar 21 হ'ব 7 4 jar কিমান হ'ব 28 হ'ব কাৰণ 30 তকৈ সৰু হ'ব লাগিব 30 তকৈ সৰু হলে 7 14 21 28 হ'ব এটাকে অংকিয়া দুটা 21 আৰু 28 ৰ যাৰ যোগফল 49 আৰু সাধাৰণ উৎপাদকটো কি হ'ব সাধাৰণ উৎপাদকটো 7 হ'ব এটোৱে হ'ব এনসাৰটো Question number 5 150 আটাইবোৰ উৎপাদক উলিওৱা যিবোৰ 30 তকৈ সৰু হ'ব Question number 7 ৰ সমাধান 150 ৰ উৎপাদকসমূহ কি হ'ব 150 ৰ উৎপাদকসমূহটো 1 2 3 5 6 তাৰপিছত 10 তাৰপিছত 15 হ'ব এটো 15 হয় তাৰপিছত 25 50 তাৰপিছত ইয়াত কি হ'ব 75 ডট 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 আৰু আছে তাৰপিছত 30 তকৈ সৰু উৎপাদকসমূহ কি হ'ব 30 তকৈ সৰু উৎপাদকসমূহটো 1 2 3 5 6 10 তাৰপিছত ইয়াত কি হ'ব 15 25 হ'ব এটো 30 তকৈ অধিক উৎপাদকসমূহটো হ'ব তাৰপিছত question number 6 টো এটো 200 আৰু 300 ৰ ভিতৰত থকা 30 ৰ আটাইবোৰ গুণিতক উলিওৱা 200 আৰু 300 ৰ ভিতৰত আমি 30 তকৈ আটাইবোৰ সৰু সংখ্যাটো লিখিব লাগিব আমি কেনেকৈ লিখিম 200 আৰু 300 ৰ ভিতৰত আমি লিখিব লাগিব এটো 30 into 6 পূৰণ কৰিলে 6 3 গুণ 18 180 হ'ব 30 into 8 6 4 গুণ 24 240 হ'ব 30 into 10 পূৰণ কৰিলে কিমান হ'ব 300 হ'ব তাৰপিছত 30 into 7 পূৰণ কৰিলে কিমান হ'ব 210 হ'ব 30 into 9 পূৰণ কৰিলে কিমান হ'ব 270 হ'ব এটাকে 200 আৰু 300 ৰ ভিতৰত থকা 30 ৰ গুণিতকবোৰ কি হ'ব 30 ৰ গুণিতক হল ইয়াত কি হ'ব 210, 240 ইয়াত কি হ'ব 270 হ'ব এইকেইটাই হ'ব এনসাৰটো Question number 7 পাপিয়া আৰু তেওঁৰ বান্ধৱী সুকন্যা তেওঁলোকৰ শিক্ষকৰ সৈতে বন্ধুত্ব তেলিবলৈ বিচাৰিলে এইবাৰ শিক্ষকে পাপিয়া আৰু সুকন্যাৰ বাবে এনে দুটা সংখ্যা লব বিচাৰিলে যি দুটা 10 তকৈ সৰু কিন্তু তেওঁলোকৰ কাৰ্ডৰ সংখ্যা 50 ৰ পিছতেহে প্ৰথমবাৰৰ কৰদম কৰিব শিক্ষকে বাছি লোৱা সংখ্যাৰ সমসম্ভাৱ্য জোৰবোৰ কি হ'ব এইবোৰ কাৰ্ডৰ জাপুতে 1 ৰ পৰা 100 ৰ সংখ্যা লিখি থকা 100 কোণৰ কাৰ্ড থাকিব Question number 7 ৰ সমাধান পাপিয়া আৰু সুকন্যাৰ বাছি লোৱা সমসম্ভাৱ্য 10 তকৈ সৰু জোৰ সাধাৰণ গুণিতক যিবোৰ 50 তকৈ সৰু এটো কি হ'ব 50 তকৈ সৰুটো 6 আৰু 9 6 9 গুণ 54 7 আৰু 8 হ'ব তাৰপিছত 7 into 9 ইয়াত কি হ'ব 8 into 7 হ'ব
9 into 6 হ'ব তাৰপিছত 9 into 7 আৰু ইয়াত কি হ'ব 6 আৰু 9 আৰু 8 হয় গতিকে সমসম্ভাৱ্য জোৰটো হ'ব ইয়াত সমসম্ভাৱ্য জোৰটো কি হ'ব 6 আৰু 9 হয় কুৱেশ্যন নম্বৰ 8 জপিওৱা খেলটো লভিতাই যদি পুতলা দুটা 56 আৰু 80 ৰাখে তেন্তে সংখ্যা দুটা পাবলৈ কেইগৰকৈ জপিয়াব লাগিব এটো কুৱেশ্যন নম্বৰ 8 ৰ সমাধানটো ইয়াত কি হ'ব 56 ইকুৱেল টু এটো 56 টো জাম মাৰিছিলে এতিয়া কি হ'ব 2 into 2 into 2 into 7 হ'ব এটো 2 দুগুণ 4 4 দুগুণ 8 4 8 গুণ 56 তাৰপিছত 80 টো কি হ'ব ইকুৱেল টু 2 into 2 into 2 into 2 into 5 এতেকে ইয়াত কি হ'ব 56 আৰু এটো 56 আৰু 80 ৰ গহাগুটো কি হ'ব গহাগুত মানে দুইটাৰ লগত হৰণ যোৱাটোক আমি গহাগ বুলি ইয়াত সেম সংখ্যা থাকিব লাগিব এটো আছে তাৰপিছত এটো আছে কেইটা 2 আছে 2 তিনটা হ'ব 2 into 2 into 2 হ'ব তাৰ 2 দুগুণ 4 4 দুগুণ ইয়াত কি হ'ব 8 হ'ব গতিকে এটো অংকিয়া দুটা পাবলৈ 8 গড়কৈ জপিয়াব লাগিব আমি 8 গড়কৈ জপিয়াব লাগিব কুৱেশ্যন নম্বৰ 9 টো ৰাজুৰ বয়স 5 5 আৰু 3 সাধাৰণ গুণিতক আৰু ই দুটা অংকযুক্ত এটা অংকিয়া যদি এটা অংকত আনটোতকৈ 2 বেছি তেন্তে বয়সটো উলিওৱা এটো হ'ব 5 আৰু 3 সাধাৰণ গুণিতকবোৰ হ'ল ইয়াত হ'ব 5 আৰু 3 সাধাৰণ গুণিতকবোৰ 15 30 5 3 15 2 15 কে 15 2 15 30 তাৰপিছত 3 15 45 4 15 এটো হ'ব 105 120 dot 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 হ'ব এতেকে ইয়াত কি হ'ব 75 বৰ ইয়াত কি হ'ব 75 তকৈ 2 ডাঙৰ হয় এটো 2 ডাঙৰ হ'ব গতিকে ইয়াত কি হ'ব গতিকে ৰাজুৰ বয়স এটো ৰাজুৰ বয়সটো কিমান হ'ব ৰাজুৰ বয়স ইকুৱেল টু 75 বছৰ হ'ব এটো ৰাজুৰ বয়সটো কিমান হ'ব 75 বছৰ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 10 টো স্তম্ভ 1 ৰ সৈতে স্তম্ভ 2 টো মিলোৱা এটো হ'ব স্তম্ভ 1 স্তম্ভ 2 1 ৰ লগত কোনটো মিলিব 1 ৰ লগত d টো মিলিব এটো 70 ৰ উৎপাদক হ'ব 15 ৰ লগত কোনটো মিলিব এটো 3 আৰু 5 ৰ আদান গুণিতক হ'ব 16 ৰ গুণিতকটো কি হ'ব 16 ৰ গুণিতকটো 8 হ'ব আৰু দুগুণ 16 এটো 20 ৰ গুণিতকটো b হ'ব 40 হ'ব কুৱেশ্যন নম্বৰ 11 মাত্ৰ তিনটা অংকিয়া উলিওৱা যি কেইটা 10 ৰ গুণিতক কিন্তু 15 ৰ গুণিতক নহয় 10 ৰ গুণিতক হ'ব কিন্তু 15 ৰ গুণিতক নহয় এই কেইটা কি হ'ব এই কেইটা 10 তাৰপিছত 20 তাৰপিছত 40 হ'ব এটো 10 ৰ গুণিতক হয় কিন্তু 15 ৰ গুণিতক নহয় 10 1 গুণে 10 10 2 গুণ 20 10 4 গুণ 40 হ'ব কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 12 7 ৰ বাহিৰে 1 ৰ পৰা 8 লৈকে সকলো কেইটা সংখ্যাৰ গুণিতক হোৱা আটাইতকৈ সৰু অংকিয়াটো উলিওৱা আমি আটাইতকৈ সৰু সংখ্যাটো উলিয়াব লাগিব কুৱেশ্যন নম্বৰ 12 টো আমি 1 2 3 4 5 6 আমি 8 লৈকে লিখিব লাগিব তাৰপিছত ইয়াৰ গুণিতক উলিয়াব লহাগু উলিয়াব লাগিব এক এক ইয়াত 1 ইয়াত 1 2 এক গুণে ইয়াত 2 হ'ব তাৰপিছত 3 2 দুগুণ 4 হ'ব 5 3 দুগুণ 6 4 দুগুণ 8 হ'ব এতিয়া আমি 2 টুকে লম ইয়াত 1 1 তাৰপিছত 3 1 ইয়াত কি হ'ব 5 3 2 দুগুণ 4 এতিয়া আমি কোনটো লম 3 টো লম 1 1 তাৰপিছত ইয়াত 1 1 5 ইয়াত কি হ'ব 1 ইয়াত 2 হ'ব এতিয়া এতেকে ইহতৰ লহাগু হ'ব এতেকে ইয়াত 1 2 3 4 5 6 8 ৰ লহাগুটো কি হ'ব লহাগু এটো লহাগু ইকুৱেল টু কি হ'ব 2 into 2 into 3 into 5 into 2 এই সবটো পূৰণ কৰিলে কিমান হ'ব 120 হ'ব এটো হ'ব 7 ৰ বাহিৰে 1 ৰ পৰা 8 লৈকে সকলোতকৈ সংখ্যাৰ গুণিতক হোৱা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব আটাইতকৈ সৰু সংখ্যাটো 120 হ'ব এটোৱে হ'ব কুৱেশ্যন নম্বৰ 13 1 ৰ পৰা 10 লৈকে সকলো সংখ্যাৰ গুণিতক হোৱা আটাইতকৈ সৰু সংখ্যাটো উলিওৱা কুৱেশ্যন নম্বৰ 13 টো এটো হ'ব এতিয়া এটো গুণিতক উলিয়াব লাগিব 1 ৰ পৰা 10 লৈকে তাৰপিছত ইয়াত কি হ'ব 1
1 ইয়াত 3 হ'ব 2 দুগুণ 4 হ'ব ইয়াত 5 3 দুগুণ 6 ইয়াত 7 4 দুগুণ 8 9 তাৰপিছত 5 দুগুণ ইয়াত কি হ'ব 10 হ'ব এতিয়া আমি 2 টুক লম 2 1 1 3 2 5 3 7 ইয়াত কি হ'ব 2 দুগুণ 4 9 5 হ'ব এতিয়া আমি কোনটো লম সৰি ইয়াত 1 আছিলে 1 1 গুণে 1 হ'ব এতিয়া 3 টু লম 1 1 1 3 গুণে 3 1 5 ইয়াত কি হ'ব 1 7 2 তাৰপিছত 3 3 গুণ 9 তাৰপিছত 5 হ'ব এতিয়া আমি কোনটো লম 5 টু লম এই সবটো 1 হ'ব 1 1 1 হ'ব ইয়াতো 1 হ'ব 1 তাৰপিছত 7 2 ইয়াত এতিয়া ইয়াত কি হ'ব 3 ইয়াত 1 হ'ব এতেকে লহাগু ইকুয়াল টু এটো লহাগু ইকুয়াল টু ইয়াত কি হ'ব 2 into 2 into 3 into 5 into 7 into 2 into 3 হ'ব লহাগুটো এটো হ'ব এই সবটো পূৰণ কৰিলে কিমান হ'ব 2520 হ'ব এতেকে 1 ৰ পৰা 10 লৈকে অকলুকেইটা সংখ্যাৰ গুণিতক হোৱা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব আটাইতকৈ সৰু সংখ্যাটো 2520 হ'ব এটোৱে হ'ব আনসার Question number 14 চিত্ৰ প্ৰৱেশ নলিকা A B আৰু প্ৰচেষ্টান নলিকা C ৰ সৈতে এটা যন্ত্ৰ দেখুৱা হৈছে যেতিয়া আমি A আৰু B ৰ প্ৰৱেশ নকৰিলে দুটা সংখ্যা যন্ত্ৰটো দিও তেতিয়া অংকিয়া দুটাৰ সাধাৰণ গুণিতকবোৰ প্ৰতিষ্ঠান নলিকা C ৰে ওলাই আহে যদি ফলাফলবোৰ 18 36 আৰু 42 তেন্তে A আৰু B ৰ প্ৰৱেশৰ নলিকাত হুমুৱা সমসম্ভাৱ্য সংখ্যাবোৰ কি কি এটো হ'ব 18 ৰ উৎপাদকটো কি হ'ব 18 ৰ উৎপাদকটো 1 2 3 6 9 ইয়াত কি হ'ব 18 হ'ব 2 9 গুণ 18 3 6 গুণ 18 এটো অংকে 18 36 ৰ উৎপাদকটো কি হ'ব 1 2 3 4 6 9 12 18 তাৰপিছত 36 হ'ব 2 ৰং 36 3 বাৰ 36 4 9 গুণ 36 6 6 গুণ 36 42 ৰ উৎপাদকটো 1 2 3 6 7 14 তাৰপিছত 21 42 হ'ব এতেকে A আৰু B ৰ প্ৰৱেশ নলিকাত হুমুৱা সমসম্ভাৱ্য সংখ্যাবোৰ কি হ'ব সমসম্ভাৱ্য সংখ্যাবোৰ 1 2 তাৰপিছত 1 3 হ'ব ইয়াত কি হ'ব 1 6 হ'ব 2 3 হয় তাৰপিছত 2 6 হ'ব এতিয়া 3 6 হ'ব এটো 3 6 তাৰ উপৰিও এটো তাৰ উপৰিও তদুপৰি ইয়াত কি হ'ব 1 2 2 2 এটো 1 2 2 2 তাৰপিছত ইয়াত কি হ'ব 2 3 হ'ব এতিয়া ইয়াত কি হ'ব 6 6 হ'ব এটো 6 6 হয় এটোৱে হ'ব 5.2 প্ৰশ্ন উত্তৰটো